रेट बोला? सेल होता है, कारपेट सेल होता है। अच्छा, और रूम लिया हुआ है होटल पे सब अरेंज। ओह, ये 450 का है। 450। গুড ইভিনিং, ডিব্রুগড় আসাম থেকে আমি চন্দন বলছি। আমি এসেছি চকিডিঙ্গি খেলার মাঠে। আজ এখানে হচ্ছে অন্তর্রাষ্ট্রীয় সিজন গ্রিন এক্সপো। আমার সঙ্গে মৌ, আমরা দুজন এসেছি দেখতে, আপনাদের দেখাবো, সঙ্গে থাকবে। कलर इज बहुत अच्छा है। मिसा ये टॉप है। এইবিলাক কি গছ হয়? চেকুলেন কি ঘৰত সজাবলৈ? আৰু এইবিলাক
ক্যাকটাস। পৰৱৰ্তী অনুষ্ঠানসমূহ আগবাঢ়িবৰ কাৰণে আমাৰ জ্যেষ্ঠ ভাতৃ যাদৱক মই মাইকত বিচাৰিছোঁ। ধন্যবাদ। আমি পম্পী পুৰবীৰ গীতৰ এইবাৰ আপোনালোকৰ আমাৰ মঞ্চত অভিন্ন গৌৰী এটি গীতটো পৰিৱেশন কৰিবৰ বাবে আৰু ভুৱন গগৈ তেখেতক গীত শিকাইছে। আমি অভিনৱ গৌৰী গীত পৰিৱেশন কৰিব। সব ফিক্সড রেট। লেখা আছে দাম। कितना रेट बोला? 600 आप जो कीवी एक को 400। फ्राई क्या हुआ मैम? कौन सा अच्छा रहेगा सर? আৰু সকলোকে আপ্লুত কৰিবলৈ প্ৰয়াস কৰে। ইয়াৰ ক্ৰমত আমি নিউ বিয়েৰ এক্সপো ইণ্টাৰনেশ্যনেল ছিজন 3 মেলাখনত আমি নিশ্চয় উপভোগ কৰিবলৈ পালোঁ আৰু নিজে অনুভৱ কৰিছোঁ। আমি আশা কৰিছোঁ ভৱিষ্যতলৈ ভুৱন গগৈ এই যাত্ৰা অনিৰুদ্ধ গতিৰে গৈ থাকক, ক'তো যাতে নৰয় আৰু চিৰস্থায়ী গীতবিলাক আমাৰ নতুন প্ৰজন্মক শিকাই বুজাই লৈ পৰৱৰ্তী সময়ত যাতে আমি মনমানীসকলক আদৰ ধন্যবাদৰ কৃতজ্ঞতা সকলোকে মহাচন্দ্ৰ কৰিলে এটি বিখ্যাত গীত। আৰু এই গীতটো গোৱাৰ লগে লগে আচলতে আমাৰ বৰষা বৰষুণে সকলো পৰিৱেশটো সলাই দিয়ে আৰু তেনেকুৱা ধৰণৰ এটা গীতেই আচলতে ভুৱনে সৃষ্টি কৰিলে, যিটো আচলতে দৃষ্টিমুখৰ এটা পৰিৱেশৰ সূচনা হ'ল। আমি ভুৱনক আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ, কণমানীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। এইবাৰ আমি আপোনালোকলৈ আগবঢ়াইছোঁ ত্ৰিনাথ তামুলীৰ কীবৰ্ড পৰিৱেশন। আৰু এই কীবৰ্ড পৰিৱেশনত ত্ৰিনাথক আমি মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া কণমানী ত্ৰিনাথে আমাক আজি কীবৰ্ড পৰিৱেশন কৰি সকলোকে আপ্লুত কৰিব বুলি নিশ্চয় আমি আশা কৰিছোঁ। আপোনালোকে চাগে ত্ৰিনাথক ইয়াত উঠি থকা কাৰণেহে দেখিবলৈ পাইছে, তলত থকা হ'লে আপোনালোকে চাগে নিশ্চয় মন কৰিব নোৱাৰিলে ইয়ে ত্ৰিনাথ বুলি। আৰু আমি আশা কৰিছোঁ ত্ৰিনাথে খুব সুন্দৰভাৱে কীবৰ্ড পৰিৱেশন কৰি সকলোকে আপ্লুত কৰিব আৰু পৰিৱেশটো সংগীতময় কৰি তুলিব। ত্ৰিনাথৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু তেখেতক কীবৰ্ড পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। ত্ৰিনাথ কোন শ্ৰেণীত পঢ়া? তুমি কোন ক্লাছত পঢ়া? স্কুল ক'ত থাকা তুমি? ডিব্ৰুগড়ৰ ক'ত? ত্ৰিনাথে ইমান সুন্দৰকৈ কৈছে, একো ভয় ভাৱ নাই। ত্ৰিনাথ তামুলীয়ে তেখেতৰ কীবৰ্ড পৰিৱেশন কৰিব। আপোনালোকে কি বজাইছে কি নবজাইছে চব আচলতে, কিন্তু ইয়াক আশীৰ্বাদ দিবৰ কাৰণে, ইয়াক আচলতে উৎসাহিত কৰিবৰ কাৰণে আপোনালোকে ইয়াত উপভোগ কৰক। আমি আশা কৰিছোঁ ত্ৰিনাথে নিশ্চয় আপোনালোকক মহাচন্দ্ৰ কৰি তুলিব পাৰিব, আপ্লুত কৰি তুলিব পাৰিব আৰু খুব অভিজ্ঞতাৰে তেওঁ এই পৰিৱেশন কৰিবলৈ আহিছে। আৰু ভুৱনৰ নিশ্চয় ইয়াক অৰিহণা আছে, ভুৱনৰ ষ্টুডেণ্টছ। আমি আশা কৰিছোঁ ভৱিষ্যতলৈ এজন সুদক্ষ কীবৰ্ডিষ্ট হওক আৰু সমগ্ৰ ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিশ্বতো গৈ নিজৰ স্বাক্ষৰ বহন কৰিবলৈ সক্ষম হওক, তাকে আমি কামনা কৰিছোঁ। এয়া আমি ত্ৰিনাথ তামুলীক মঞ্চখন লটারি 20 টাকার খেললাম, 20 টাকা গেল, পেলাম না কিছু। কিমানকে? কোনটো 80? ये सब कुछ 80
50 है, ये 20 का है, ये 60, ये भी 60। ক'ৰ পৰা আহিলা তুমি? ডিব্ৰুগড় হয়, থানা চাৰিআলি। থানা চাৰিআলি? অঁ, দোকান আছে? অঁ, দোকান আছে। অঁ, নামটো কি তোমাৰ? মোৰ নাম সঞ্জীৱ গোহাঁই। অঁ, আশা কৰিছোঁ আপোনালোকৰ উপস্থিতিয়ে অনুষ্ঠানটি সফল কৰি তুলিব। डिस्काउंट होगा 20%, डिस्काउंट के बाद 1200। মই আন্তঃশিল্পীকৰ একেলগে অহা বাদ্যযন্ত্ৰ সংযোগকাৰী দলটি তেওঁলোকৰ কামত বহলৰ বাবে অনুৰোধ যোগালোঁ। 1200 आएगा। आपका शुभ नाम? मेरा नाम फिरोज अहमद। अच्छा, यूपी उत्तर प्रदेश से हूँ। उत्तर प्रदेश से आए हैं? अच्छा, ठीक है। इसके दिन में बिक्री कैसा हो रहा है? बिजनेस बिजनेस ठीक ठाक है। ठीक ठाक है ना? ठंडा दिन है, ठंडा दिन में कारपेट सेल होता है। कारपेट सेल होता है। अच्छा, और कौन सा कारपेट ज़्यादातर सेल हुआ? ज़्यादातर वो डोरमेट और रनर ज़्यादा बिकते हैं। अच्छा, छोटा कारपेट इधर ज़्यादा बिकता है। अच्छा, अच्छा, स्मॉल साइज ज़्यादा इधर क्वार्टर है ना, इसलिए ज़्यादातर लोग स्मॉल साइज। ठीक है भैया, थैंक यू। 30 रुपीज़ का है। কিছুসংখ্যক পাছতে এই মঞ্চখন ভৰ্তি কৰিবৰ বাবে আপোনালোকৰ মাজত গীত পৰিৱেশন কৰিব ৰাজ্যখনৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী পম্পী পুৰবীয়ে। আশা কৰিছোঁ আপোনালোকৰ উপস্থিতিয়ে অনুষ্ঠানটি সফল কৰি তুলিব। আহক একেলগে আমি এই অনুষ্ঠানটো উপভোগ কৰোঁ। ধন্যবাদ। आरटी तो प्राइस है। कम নহয় নেকি? দাম হৈছে এইবিলাক কম নহয়, এইটো 30 টকা। 20 টকা হ'ব নেকি সুধিছে? নাই নাই, 20 টকাটো নহয়, নমস্কাৰ। এইবিলাক 50 টকা। আন্তঃৰাষ্ট্ৰীয় ছিজন গ্ৰীণ এক্সপোৰ তৰফৰ পৰা আপোনালোক আটাইলৈকে আন্তৰিকতাৰে স্বাগতম আপোনাৰ নামটো? আহক নামটো আমি চৈতন্য সূত্ৰধৰ। কিছু সময়ৰ পাছতেই ক'ৰ পৰা আহিছে আপুনি? বছৰৰ অন্তিমটো দেওবাৰ সকলোৱে মিলি উপভোগ কৰোঁ। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, অসমৰে নহয় তাত মানে কি দোকান আছে আপোনাৰ? ইতিমধ্যেই তেওঁৰ সুললিত কণ্ঠই সুমধুৰ কণ্ঠই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আজি ছিজন গ্ৰীণ এক্সপোৰ মঞ্চত সেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ইতিমধ্যেই উপস্থিত হৈছেহি আৰু খন্তেক সময়ৰ পাছতেই আমি তেওঁৰ গীতৰ ধাৰাই আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ সাজু হৈছোঁ। আপোনালোক সকলোৰে উপস্থিতি আমি একান্ত কামনা কৰিছোঁ। কোনটো বস্তু বেছিকৈ চেল হৈছে আপোনাৰ? ইয়াত বেছিকৈ ধৰক সব আমাৰ ইয়াত লেডিজ আইটেমে আছে, লেডিজ আইটেমে বিক্ৰী হৈছে। যেনে কাণফুলি, গহনা, চুৰি, তাৰপিছত লিপষ্টিক, নেক পালিছ, সব বস্তুৱে বিক্ৰী হৈছে। ঠিক আছে, থেংক ইউ। 4 জানুৱাৰীৰ পৰা 13 জানুৱাৰীলৈকে 120 টকা। ডিব্ৰুগড়ৰ বৰবৰুৱা ये 600, ये वाला प्रिंटेड है ना। এই মঞ্চখনত आपका शुभ नाम? কৰিব अक्षय। अक्षय कुमार। कहाँ से आए हैं आप? गुजरात से आए हैं यहाँ? अच्छा, कितना तारीख से दुकान दे रहे हैं? ये 12-13 तारीख से हो गया स्टार्ट। दिसंबर 12-13 से? हाँ, और अच्छा ये 1 जनवरी तक चलेगा। अच्छा अच्छा अच्छा। तो बिक्री कैसा हो रहा ठीक है? है सर, सेल
ठीक है। अच्छा, तो गुजरात से आए हैं, यहाँ कहाँ पर है? यहाँ पर अभी यहाँ शॉप पे ही सोते हैं सर। अच्छा, शॉप पे सोते हैं। और नहाना सब यहाँ रूम लिया हुआ है। और रूम लिया हुआ है? होटल पे सब अरेंज। ओ, होटल लिया हुआ है ना? अब अच्छा, कौन सा होटल? यहाँ पर डिब्रूगढ़ का होटल है। अच्छा, नाम नहीं जानता हूँ। अच्छा, ठीक है। ये आपका माँ है? मम्मी जी। मम्मी है। मम्मी भी आए हैं वहाँ से, गुजरात से? सब साथ में ही आते हैं सर। अच्छा। मम्मी जी नमस्ते। हाँ, आप भी बैठते हैं दुकान में और लड़का के साथ आप भी घूमते हैं जगह जगह? अच्छा, कहाँ किस जगह पर मेले में आप लोग? ओलासम सर। ओलासम कहाँ गए हुए हैं अभी तक? जुलाई तक गए हुए हम सर। अच्छा, अरुणाचल बॉर्डर से लेके अच्छा, कोकराझार तक। अच्छा पूरा। अच्छा, घूम के सेल करते हैं ना? एक्सपो से ही सर, ओनली फॉर एक्सपो सेल होता है। अच्छा, और दूसरा दुकान नहीं है आप लोग का? नहीं, शॉप नहीं है सर, गुवाहाटी रूम है हमारा। गुवाहाटी रूम है, गोदाम है। अच्छा, गोदाम है। और जगह जगह एक्सपो में सेल करते हैं? एक्सपो में सेल करते हैं। अच्छा, ठीक है, थैंक यू सर। आइए। মুক্তার অলঙ্কার এসব সমস্ত কিছু এইবিলাক সব মুক্তা হয়। ক'ৰ পৰা আহিছে আপুনি? হাজিৰাবাদ। হায়দৰাবাদৰ পৰা আহিছে। হায়দৰাবাদত আপোনাৰ দোকান আছে নেকি? জুৱেলাৰী দোকান আছে গুৱাহাটীত আছে। গুৱাহাটী কোনখিনিত আছে? নাৰেংগী। অঁ, আৰু এনে ঘূৰি চেল কৰে নেকি আপুনি? হে, মানে কি বিভিন্ন মেলাবিলাকত যায় নেকি? অঁ, ক'ত গৈছে আজিলৈকে? অঁ, গৈছে ন? মানে কোনখিনিত ৰেছপন্স ভাল পাইছে? ঠিকে আছে, সব জেগাতে ৰেছপন্স পাইছে? মই বস্তুটো আৰু বেলেগটো নাজানো। মোৰ আইটেমটো নাগালেণ্ডতো ভাল চেল। মণিপুৰতো ভাল চেল হয়। আপোনাৰ নামটো? ঠিক আছে, থেংক ইউ। বিভিন্ন ধরনের জুতো। ये कितना करके है? 450 का है। हम पहन के देख सकते हैं साथ में? इधर इसका चप्पल भी बन जाएगा, सैंडल भी, दोनों चीजें। कितना करके है सब? ये 450 का है। 450 है। कमती नहीं होगा? ये फिक्स रेट होता है, डिस्काउंट करके लगा है। भैया कहाँ से आए हैं आप? पंजाब से आए। हाँ जी, पंजाब से आए हैं। अच्छा, आपका शुभ नाम? रियान। हाँ, रियान नाम है। अच्छा, अब कितना तारीख से आप दुकान आपको दे रहे हैं? कितना तारीख से दुकान? 16 तारीख। 16 तारीख से। और आप लोग का दुकान है पंजाब में ना? घूर के एक्सपो में सेल करते हैं? घूर के घर का अपना जो बना गुवाहाटी में अपना वो रूम है। अच्छा, और यहाँ सेल कैसा मिल रहा है आप लोग का? सही है, ठीक है, बढ़िया है ना? अच्छा, ठीक है, थैंक यू। 2024 চনৰ অন্তিমটো দেওবাৰৰ সন্ধিয়াৰ ভাগত আপোনালোকলৈ আমি আগবঢ়াইছোঁ जैकेट सब 1500 रुपया। গীতৰ পৰাই डिस्काउंट नहीं होता है इसमें? ডিব্ৰুগড় চৌকিডিঙ্গি খেলপথাৰত অহা 1 জানুৱাৰীলৈকে অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় চিজন গেম এক্সপোৰ মুকলি মঞ্চ অসমৰ এগৰাকী জনপ্ৰিয়
ইয়াৰ বাহিৰে যদি আপোনাৰ চাহ কফি চব্জি হালধি তেলৰ এনেকুৱা এইটো চাহৰ চাহ ঘৰ গাখীৰ চাহ আপোনাৰ ডাঙৰটো মাৰি দিয়ক যিকোনো দাগ নোধোৱাকৈ গুচি যাব আপোনাৰ বহুত ধুনীয়া হয় কাপোৰৰ পাবৰ কাৰণে ইয়াৰ বাহিৰে কামৰ কেতিয়াবা পচন্দ কৰি খাওঁতে কলা এটা কৰি দিয়ে কপাহতকৈ উঠি আপোনাৰ এনেকৈ মইতো 110 টকা 80 টকা হয় 80 টকা দিছোঁ 100 টকা পম্পী পুৰবী উদ্যোক্তা সমিতিৰ তৰফৰ পৰা মৰম যাচিব বিচাৰিছোঁ পম্পী পুৰবীৰ আৰু এটা ভাল লগা খবৰ আমি দিব বিচাৰিছোঁ আজি এটা গীতৰ শুভমুক্তি হৈছে খুব এটা ভাল খবৰ ইতিমধ্যে পম্পী পুৰবীয়ে সমগ্ৰ অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত লগতে বিদেশতো গৈছে নেকি বিদেশতে হয় দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন মঞ্চত এনেধৰণে তেখেতৰ সুমধুৰ কণ্ঠৰ জৰিয়তে মন জয় কৰিবলৈ সক্ষম হৈছে সংস্কৃতিপ্ৰেমীসকলৰ আৰু আজি এই মঞ্চত আমি তেখেতক পাই খুবেই আনন্দিত আৰু বছৰৰ অন্তিমটো দেওবাৰ 2024 চনৰ আজি অন্তিমটো দেওবাৰ আজি আমি পম্পীৰ সৈতে একেলগে আমি গীত শুনি একেলগে আমি ৰং ৰহস্যত মতলীয়া হ'ম আমি এইখিনিতে জানি বনোৱালক আমি এখন আৰ্ণাৰ জৰিয়তে বড়ো জনগোষ্ঠীয় এখন আৰ্ণাই তেখেতক মৰম যাচিছে ধন্যবাদ নতুন গীতটি আপোনালোকৰ মাজলৈ মুকলি কৰি দিম তাৰ আগতে নিজৰ এটি গীত গাই লৈছে ধুনীয়া কানাই গীতটি লিখিছিলে
ৰাজ নাহান আৰু সংগীত ব্যৱস্থাপনা কৰিছে হিমাংশু গাৰ্গে আৰু অহা কাইলৈ আমাৰ মোৰ অফিচিয়েল ইউটিউব চেনেল পম্পী প্ৰবী মিউজিকেলত গীত উপলব্ধ হ'ব সকলোৱে শুনিব আৰু নিজৰ মতামত দিব বুলি আশা কৰিছোঁ কেনেকুৱা পালে পম্পী পুৰবীৰ ইতিমধ্যেই অসমৰ এগৰাকী জনপ্ৰিয় গায়িকা জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে সকলোৱে আচলতে আদৰি লৈছে আৰু এই আন্তঃৰাষ্ট্ৰীয় সৃজন গ্ৰীণ এক্সপোৰ মুকলি মঞ্চতেই আজি তেখেতৰ এটা নতুন গীত ধুনীয়া কানাই শুভ উন্মোচন হৈছে আমিও খুব আন্তৰিকতাৰে কণ্ঠশিল্পীগৰাকীলৈ আমি অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু আগুৱাই যাওক সমগ্ৰ দেশেই পম্পী পুৰবী বুলি ক'লে আজিকালি এতিয়া চিনি পোৱা হৈছে আৰু ইউটিউবৰ সামাজিক মাধ্যমৰ জৰিয়তে তেখেতৰ এই সুমধুৰ কণ্ঠ দেশে বিদেশে আচলতে বিয়পি পৰক আৰু এটা সময় আছিল মাঘ বিহুৰ পূৰ্বে আমি সকলোৱে নতুন গীতৰ কাৰণে অপেক্ষা কৰি থাকোঁ সেইদিন এতিয়া নাই ছ'চিয়েল মাধ্যমত আচলতে ইউটিউবটো টিপিলেই আমি বিভিন্ন ধৰণৰ গীতসমূহ আমি পাবলৈ সক্ষম হওঁ কিন্তু আজি আপুনি যে এই মুকলি মঞ্চত এটা নতুন গীত ধুনীয়া কানাই নামটো কানাই আৰু তাতে ধুনীয়া কানাই গীত দি আপোনালোকে যি শুভ উন্মোচনৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিলে আমি আপোনালোকক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ এই সাংস্কৃতিক জগতখনত আপোনাৰ এনেধৰণে আগবাঢ়ি যাওক আৰু অসমৰ ৰাইজে সমগ্ৰ দেশৰ ৰাইজে আপোনাক আদৰি লওক আপোনালৈ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আপুনি পৰৱৰ্তী অনুষ্ঠান আমি সকলোৱে একেলগে উপভোগ কৰিম ধন্যবাদ ধন্যবাদ ঠিক আছে গানটো অলপ গাই দিছোঁ অহা কাইলৈ গীতটি মোৰ অফিচিয়েল ইউটিউব চেনেল পম্পী প্ৰবী মিউজিকেলত উপলব্ধ হ'ব সকলোৱে শুনি নিজৰ মতামত দিব বুলি আশা কৰিছোঁ কিমান দি দিয়া আমাৰ মিউজিক দাদাসকলক মঞ্চত বিচাৰিছোঁ ভিডিও এখানে শেষ করি ভিডিওটি কেমন লাগলো কমেন্টস করে জানাবেন লাইক শেয়ার সাবস্ক্রাইব করবেন ভালো থাকবেন দেখা হবে পরবর্তী ভিডিওতে শুভরাত্রি